গাইজ গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে নহয় জানো। মোৰো ভাল। মই আজি খোজকাঢ়িবৰ কাৰণে বুলি আহিছোঁ পথাৰলৈ। যিহেতু মই সদায় প্ৰায় আহি থাকোঁ ইভিনিঙত এনেকৈ খোজকাঢ়িবৰ কাৰণে বুলি, তাকে আজিও আহিছোঁ। মই প্ৰায় ইয়াতে খোজকাঢ়োহি, মানে ডাঙৰ পথাৰ হয় এখন, যিহেতু ইয়াত গাড়ী চাড়ীবোৰ নচলে নহয় জানো। আজিকালি ৰাস্তাত ইভিনিং খোজকাঢ়িবৰ কাৰণে অকণ ভয় লগা নিচিনা হৈ গ'ল, যিহেতু গাড়ী চাড়ীবোৰ ইমান বেছি স্পীডত যায়, তাকে মোৰ ভয় লাগে। গতিকে মই এতিয়া আহোঁ খোজকাঢ়িবৰ কাৰণে বুলি। একেবাৰে ৰ'দটো চকুতে ধৰা নিচিনা লাগিছে আৰু যিহেতু এখন পথাৰ হয়, বহুত বেছি ডাঙৰ পথাৰ হয়। প্ৰায় মানুহে আগতে ইয়াত খেতি বাতি কৰিছিলে, এতিয়া 4-5 বছৰমানে হ'ব ইয়াত খেতি চেতি কৰিবৰ কাৰণে এৰি দিলে। যিহেতু হাবিখনো ইয়াত ওচৰতে হয়, তেনেকৈ হাতী চাতী আহি পিনে পাই যায়হি। মানুহে খেতি চেতি কৰিলেও ধুনীয়াকৈ ধান চানবোৰ পোৱা নাযায়, আৰু যিহেতু হাতী আহি খাই দিয়েহি, সেইবাবে মানুহে 4-5 বছৰমান হৈ গ'ল খেতি চেতি কৰিবৰ কাৰণে এৰি দিয়া। মই তাকে খোজকাঢ়িবৰ কাৰণে বুলি আহি আছোঁ ল'ৰাটোৰ লগত। পোৱালিটো ক'ৰ পালেগৈ দৌৰি দৌৰি ঠিকনা নাই। ৰ'দটো একেবাৰে বহুত বেছি চকুত ধৰিছে। আৰু আপোনালোকে চাহ তাহ খোৱা মেলা কৰিলে নাই বাৰু? মোৰ মানে কি হ'ল, অকণমান খোজকাঢ়িলে মানে বহুত বেছি ভাগৰ লগা নিচিনা হয়, আৰু সেইকাৰণে অলপ বেছি শকত হৈ গৈছোঁ চাগে, সেইকাৰণে অকণমান খোজকাঢ়িবৰ কাৰণে বুলি আহোঁ। মই প্ৰায় আহোঁ আৰু ইয়ালৈ।